তহঁত দুটাৰ পৰা একেবাৰে মোৰ শান্তি নাইকিয়া হৈছে ঐ এই বুলি কৈছো নহয় মা এজনীয়ে মোৰ চুলিকেইডাল সৰুৱাই পেলাব এতিয়া নেৰু একদম নেৰু তই মোৰ ভাগৰ যিমানকেইডাল চুলি সৰালি নহয় তাতকে মই 10 গুণ বেছি সৰাম এতিয়া ঐ চা তোক মই ইমান দেৰি ধৰি থকা নাছিলো তই বেছি দেৰি ধৰিছ এই দে বুলি কৈছো দুখ পাইছো মই কৈছো নহয় নেৰু বুলি আৰম্ভ কোনে কৰিছিলে হা তই মোৰ চুলিত কি কাৰণে হাত দিছিলি প্ৰথমতে ঐ তহঁত দুটা আকৌ আৰম্ভ হৈ গলি নে এখন টেক যদি তহঁতি শান্তিৰে থাকিলিহেঁতেন নহয় মা এই চাচোন এজনীয়ে মোৰ চুলিকেইডাল এৰা হ'ল মোক খুব বিষাইছে এই বোলে কৰ এইজনী নেৰু আজি তোৰ গোটেই গেডাল চুলি নসৰালৈকে মই তোৰ ভাগৰ চুলি নেৰু তোৰ কিহে পাইছিলে প্ৰথমতে মোৰ ভাগৰ চুলিখিনি ধৰিবলৈ ঐ তহঁত দুটাৰ পিঠিত অকিল পৰা আগতে বন্ধ কৰ বুলি কৈছো নহয় এই ছোৱালীজনী এতিয়া ল'ৰাটোক খাই পেলাব এইজনী নাই তুমি অকল মোকে দেখি থাকিবা মই তাক মৰাটোকে দেখি থাকিবা আৰু সি যে মোক কিমানখিনি মাৰিছিলে সেইটো নেদেখা নহয় কেলে সি যে তোমাৰ পুতেক আৰু মই জীয়াই যায় সেইকাৰণে হয়নে নেমাৰিম কেলে তই মোৰ ভাগৰ মেগীকণ কেলে খাই পেলালি জানা মা মোৰ ভাগৰ মেগী খাবলৈ মন গৈছিলে সেইকাৰণে মেগী পেকেট সিজাই লৈছিলো এইজনী আহি পেলাই মনে মনে মেগীকণ খাই পেলালেহি খালোৱে যেনিবা মই তই বনোৱা মেগীকণ অন্যখন কি তই মই বনোৱা মেগী নেখাওঁ নেকি সেইকাৰণে তই মোক পিটি দিবি মই 10 নম্বৰ তোৰ ভাগৰ বায়ে হয় তই মোৰ গাত কেলে হাত তুলিলি মই তোৰ ভাগৰ বায়ে হয় তই মোতকৈ 5 মিনিটৰ ডাঙৰ কিবা 5 মিনিটৰ ডাঙৰ হৈ পেলাই একেবাৰে ইমান বাহাদুৰি দেখাবলৈ আহিছে তোৰ যি মন যাব তাকে কৰিবি হা ঐ মাৰ বাপেৰৰ মোৰ চুবোৱা দুটা তহঁতকেইটাই নহয় মোৰ ভাগৰ এই চুলিকেইডাল আটাইকেইডাল নপালেকে নেৰ ন এনেইতো চুলিখিনি পকি পকি এৰাই হ'ল দুডালমান যি বাকী আছে সেইকেইডালো পকাইহে এৰিবি মা দিয়াচোন দিয়া তাইক একদম ভালকৈ শেকা দিয়া চুপ থাক একদম টুকু নহয় ভালকৈ পাবি আকৌ ল'ৰা তই পঢ়া শুনাৰ মন নাই তই অকল কাজিয়া ঠাণ্ডা খোৱা ঠাণ্ডা ইটো কৰা ঠাণ্ডা সিটো কৰা ঠাণ্ডা চালা পকে যা ভালকৈ ইয়াত আকৌ পঢ়াৰ কথা ক'ৰ পৰা আহিলে এই তহঁতৰ মুখ হাত এইবোৰ যে বেছিকৈ চলে এই পঢ়াৰ ক্ষেত্ৰত চলাই দেখাবি নম্বৰ কিমান পাইছ হা যোৱা পৰীক্ষাকেইটাত আটাইকেইটা যে ফেইল কৰিছ সেইটো কথা খবৰ ৰাখিছ নে নাই মা আৰু এটা কথা সি মোক ক'বলৈ মানা কৰি দিছিলে কাৰণে কোৱা নাছিলোঁ সি এইদিনাখন যে স্কুললৈ নগৈ পেলাই লগৰ লগত ক'ৰবাত ফুৰিবলৈ গৈছিলে ঐ তইতো শপত খাই দিছিলি নকওঁ বুলি কি কাৰণে কৈ দিলি এতিয়া কিয় নকওঁ জোকাই ল'বি আৰু অলপমান ইবাৰ ঐ ল'ৰা মোক খোৱা ক'লৈ গৈছিলি তই এই নহয় মানে মা মই নাযাওঁ বুলিয়ে কৈছিলোঁ মোৰ লগৰ অংশুৱে মোক জোৰ জবৰদস্তি কৰি লৈ গ'ল মই কিন্তু মানা কৰিছিলোঁ প্ৰথমতে সিয়ে মোক জোৰ জবৰদস্তি কৰি দিলে আমাৰ স্কুলৰ ওচৰৰে যে আছে চিনেমা হলটো তাতে চিনেমাখন আহিছিলে ভাল সেইখন চাবলৈকে গ'লোঁ তই পিঠিত ভালকৈ তেল অলপমান সানি থ আজি বাপেৰ অহাৰ পাছতেই নহয় তোৰ এইবোৰ কথা মই লগাই আছোঁ সেইকাৰণে ভালকৈ পিঠিত তেল অলপ সান মই ভাল টেষ্ট খোৱা তাক জনাম দিলোঁ কিন্তু তই কিন্তু সেইটো কথা কৈ ভাল নকৰিলি দেই চাবি কিন্তু দেউতাই যদি মোক গালি পাৰিবলৈ হয় কথা কিন্তু বেয়া হ'ব কি কৰিবি তই হা কি কৰিবি জোকাই ল'বি আৰু অলপমান মোক হা চিনি পোৱা নাছিলি মই কেনেকুৱা তোৰ বায়েৰণী আৰু বেছি উৎপাত কৰিবি তোৰ যে সেই আৰু ডাঙৰ ডাঙৰ কথা কেইটামান আছে সেইকেইটা কৈ দিম বাপেকে ৰাম পাই আজৰি হৈছোগৈ আৰু পাই এই দিনটো কৰি মেলি বৰ ভাগৰ লাগে দেই এতিয়া অকণমান ৰেষ্ট লৈ ল'ম পাই এৰিলি নে তই মোৰ চুলি কথা এৰিলি নে মোৰ জীৱনত আৰু শান্তি বোলা বস্তুটো কেতিয়াও নাহিব দেই দেখিছানে এই গোটেইখিনি কৰি মেলি অকণমান জিৰাম বুলি আহিছিলোঁ নে এই হালৰ আকৌ আৰম্ভ হৈয়ে গ'ল নহয় তই ভাইটি এৰি দে বুলি কৈছিলোঁ এই দিন নহ'লে কিন্তু কথা বেয়া হ'ব কিন্তু এতিয়া পাইছোঁ এতিয়া হা নেৰু বুলি কৈছোঁ নহয় নেৰু মই আজি তোৰ আটাইকেইডাল চুলি নখৰালৈকে মই তোৰ ভাগৰ চুলি নেৰো মা ক'ত আছা এইফালে আহাচোন তোক আজি মোৰ পৰা মা কি ভগৱান আহিলেও বচাব নোৱাৰে ঐ তহঁতে কি মোৰ জীৱনত শান্তি বোলা বস্তুটো একেবাৰে নাইকিয়া কৰিম বুলি ভাবিছ নেকি মা চোৱাচোন এই মোৰ ভাগৰ কিমানখিনি চুলি ছিঙি পেলালে চোৱা সেইগাল মা তুমি মোৰ ভাগৰ এই হাতটো চোৱাচোন এজনীয়ে মাৰি চিন বহুৱাই দিলে চোৱা ইয়াৰ ৰঙা কৰি পেলালে চুপ থাক বুলি কৈছে দুইটাই মোক বন্ধ কৰি ৰাখ তহঁত দুটাৰ পৰা নহয় ভাল মোৰ শান্তি নাইকিয়া হ'ল এখন তাইক যদি ভালকৈ থাকিলেহেঁতেন নহয় কিহে পাইছে বাৰু তহঁতক হা কি হ'ল তহঁত দুটা কচোন মা মই টিভিটোত খেল এখন চাই আছিলোঁ এজনীয়ে ঘপককৈ আহি পেলাই চোৱাচোন চেনেলটো সলনি কৰি পেলাই তাই চিনেমা এখন লগাই দিলে মা চোৱাচোন সিহঁতো নিপা টিভিটো চাই আছে মই কিবা অকণমানহে চাম বুলি ভাবিছিলোঁ অথনি পৰা ৰাতিপুৱা পাই সি খেল চাই আছে এতিয়া অকণমান যেনিবা মোৰ চেনেলটো লগালে সেইকাৰণে সি বাৰু মোক তেনেকৈ কৰিব লাগে নেকি কোৱাচোন নহয় এই মোক মিছামিছিকৈ ফচাইছে প্ৰথমতে তাইহে মোক পিটিলেহি মোৰ হাতৰ পৰা ৰিম'টটো নিবলৈ আহি পেলাই তাই মোক আঙুলিতে পিটি থৈ গৈছে তহঁত দুটা বা মুঠতে মোৰ শান্তি নাইকিয়া হ'ল আৰু ভগৱানে মোক যাতে সোনকালে এই পিঠিৰ পৰা লৈ যায় তাকহে মই কামনা কৰা হৈছোঁ আৰু নোৱাৰিছোঁ আৰু তহঁত দুটাৰ লগত ৰিম'ট এটাৰ কাৰণে কাজিয়া নহয় দে ৰিম'টটো মোক দে মা তুমি যে ৰিম'ট বিচাৰিছা এই ক'ৰ পৰা ৰিম'ট দিব ই ৰিম'টটো ভাঙি পেলালে নহয় কি ক'লি ৰিম'টটো ভাঙি পেলালে মানে ধ্বংস কৰিবি এই ধ্বংসকাৰী দুটা নহয় তহঁত দুটা তেজ খোৱা দুটা মাৰ বাপেৰৰ মূৰ খোৱাকেইটা জনম নলি এতিয়া তই ধ্বংস কৰিবলৈও আৰম্ভ কৰিলি মা অকল মই ভঙা নাই এজনী মোৰ হাতৰ পৰা টানি নিবলৈ আহিছিলে টনা যোৱা কৰোঁতেহে ভাঙিলে মা ই মিছা কথা কৈছে মোৰ কাৰণে ৰিম'টটো ভঙা নাই ৰিম'টটো ই ভাঙিলে তহঁতৰ পৰা কিহৰ কাৰণে শান্তি নাইকিয়া হ'ল হা কিহৰ কাৰণে শান্তি নাইকিয়া হ'ল ৰিম'টটো ভাঙিলি তই মা মোক নিপিটিবা মই অকলে ভঙা নাই এও ভাঙিছিলে মাৰক মুখে উত্তৰ দিবলৈ আহ হা মুখে উত্তৰ দিবলৈ আহ চিনি পোৱা নাই মাৰক তই মা বন্ধ কৰা আৰু কি হৈছে তোমাৰ হা কি কাৰণে তাক ইমানকৈ মাৰিছা কি হৈছে বুলি সুধিবলৈ আহিছ মোক তহঁতে তহঁত দুইটাই মোৰ মূৰটো গৰম কৰিছ হ'ব দিয়া ৰিম'ট এটাহে ভাঙিলে আৰু হয় আমাৰ দুইটাৰ কাৰণে ভাঙিলে দুইটা যদি কাজিয়া নকৰিলেহেঁতেন টনা আজা নকৰিলেহেঁতেন ৰিম'টটো নাভাঙিলেহেঁতেন আৰু ৰিম'টটো ভাঙিলে বুলি তুমি তাক ইমানকৈ মাৰিবা নেকি বাপেৰ আহিবলৈ দে আজি তহঁতক যদি ভালকৈ বাপেৰ হাতৰ এশাকা দিব নোৱাৰো নহয় ময়ো তহঁতৰ মাৰ নহয় মানুহ পগলা কৰি দিব দেই এই হালে ভাইটি শুনচোন হ'ব দে তই যিটো বিচাৰিছিলি সেইটোৱেই হ'ল তইতো বিচাৰিছিলি যে মায়ে মোক ইমানকৈ পিত
চাওঁ তই এইফালে ঘূৰচোন প্ৰথমতে মই সঁচাকৈ ভবা নাছিলি অ' মায়ে যে তোক কিমানকৈ পিটিব আমিতো আগতেও এনেকৈ কাজিয়া লাগো কিন্তু মায়ে এনেকুৱা ৰূপ আজি মই প্ৰথম দেখিছোঁ তাকেহে অ' মোৰ বেয়াকৈ মাৰিলে মোক গম পাওঁনে তই মোক বেয়া নাপাবি মই সঁচাকৈ ভবা নাছিলোঁ মায়ে যে তোক কিমানকৈ পিটিব হেৰি নহয় আমি চাগে বেছিকৈ মাক খং উঠাইছোঁ গম পাওঁনে হ'ব দে আমি দুটাই তেনেকৈ কাজিয়া নকৰোঁ দে চাবিচোন কাজিয়া যদি নকৰোঁ নহয় মায়ে আমাক তেনেকৈ নকয় তইহে আৰম্ভ কৰ প্ৰথমতে মই নকৰোঁ নহয় আৰম্ভটো অকল মই নহয় তয়ো কৰ হ'ব দে মই যদি আৰম্ভ কৰোঁ তই মনে মনে থাকিবি আৰু তই যদি আৰম্ভ কৰ মই মনে মনে থাকিম হ'ব দে বুজিলোঁ বাৰু মা পাহে মাৰ খালোঁ এতিয়া দেউতা অহাৰ পাছত দেউতাৰ পৰা মাৰ খাবলৈ বাকী আছে নোৱাৰে পিটিব দেউতাই তোক চাবিচোন মই পিটিবলৈ নিদিওঁ মই থাকোঁতে অন্তত তোক হাত লগাব নোৱাৰে তই সঁচাকৈ কৈছনে আকৌ মোৰ অকৰা ভাইটিটো হ'ব দে আমি দুটা সদায় এনেকৈ থাকি মিলা প্ৰীতিৰে মোৰ যদি বিপদ হয় তই মোক বচাবি আৰু তোৰ যদি বিপদ হয় মই তোক বচাম